পিৰধৰা জিপিৰ এজন বাসিন্দা। পিৰধৰা প্ৰথম খণ্ডত যে আমাৰ এটা আঁচনি লৈছিলে বাহিৰা এটা কোম্পানীয়ে 3 বছৰ আগতে কামটো লৈছিলে, কিন্তু এতিয়ালৈকে কামটো সম্পূৰ্ণটো দূৰৰ কথা 10% কামো সম্পূৰ্ণ কৰা নাই 3 বছৰৰ ভিতৰত। কি নাম কোম্পানীটো? নেটৱাৰ্ক কোম্পানীটোৰ নাম আছিলে নেটৱাৰ্ক সলিউশ্যন। আৰু মই শুনামতে এই নেটৱাৰ্ক সলিউশ্যন কোম্পানীটোৱে যিমান কাম লৈছিলে তেখেতে কাম কেতিয়াও কমপ্লিট নকৰে। বিশেষ কৰি পিৰধৰা জিপিত যিটো কাম লৈছিলে 5টা কাম, সেইটো 5টা কামৰ এটা কামো সম্পূৰ্ণ নকৰিলে, মানে 10% কামো অগ্ৰগতি হোৱা নাই। গতিকে মই কোম্পানীটো ক'ৰ হয়? কোম্পানীটো বাহিৰা কোম্পানী, আৰু বাহিৰা কোম্পানীজনে তেখেততো কোম্পানীৰ যিজন আপোনাৰ ঠিকাদাৰ আছিলে তেখেতে কোনোদিন অহা নাই, আৰু তেখেতৰ এছিষ্টেণ্ট যিসকল আহিছিলে তেখেতক মই 2 এদিন 2টা কথা সুধিছিলোঁ, কিন্তু আমাক কোনো কাণ সাৰ দিয়া নাই, আমাৰ গাঁৱৰ মানুহক কোনো পাত্তাই নিদিয়ে। গতিকে মই ঠিকাদাৰজনক এনেকুৱা ঠিকাদাৰ যাতে ঠিকাদাৰজনৰ নাম আছিল শিৱানন্দ। এই শিৱানন্দ ঠিকাদাৰজন নাম আছিলে, আৰু তেখেতে কোনোদিনো এই ছাইডত আহি পোৱা নাই। আৰু এই আপোনালোকে অঞ্চলৰ পৰা বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈছে আপোনালোকে। আৰু বহুত দুখৰ বিষয়, মই যিফালে যাওঁ যাই দেখোঁ জল জীৱন আঁচনি মানুহে উপভোগ কৰি আছে, কিন্তু পিৰধৰা প্ৰথম খণ্ড গাঁৱৰ পিৰধৰা জিপিৰ যিকেইটা কাম লৈছিলে সেই মানুহখিনি এই জল জীৱন আঁচনিৰ পৰা আমি বঞ্চিত হৈ আছোঁ। তাৰ কাৰণে আমি নিতৌ দুখিত। খালি মই দুখিত নহয়, এই অঞ্চলত যিমান মানুহ আছে গোটেই মানুহ দুখিত। চৰকাৰ বা প্ৰশাসনক কি অনুৰোধ জনাব? মই বিশেষ কৰি অসমৰ মুখ্যমন্ত্ৰী, তেখেতে দক্ষবান মুখ্যমন্ত্ৰী এজন, এই দক্ষবান মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিব বিচাৰিম যে পিৰধৰা জিপিৰ বঙাইগাঁও জিলাৰ অন্তৰ্গত পিৰধৰা জিপিৰ যিটো 5টা কাম যে আমৰ আৰম্ভ হৈছিলে, আপুনি এই কামটো বেলেগ ঠিকাদাৰক হস্তান্তৰ কৰি কামটো অতি সোনকালে সম্পূৰ্ণ কৰিব বুলি মই মাননীয় মুখ্যমন্ত্ৰীক মই টানি অনুৰোধ জনাইছোঁ। কিমান দিন আগতে আৰম্ভ কৰিছিলে? কামটো আৰম্ভ কৰিছিলে 3 বছৰে হয়। এই কিমান পাৰ্চেণ্ট হৈছে কামটো? ইয়াতো কাম জাষ্ট 8% কামহে মই অগ্ৰগতি দেখা পাওঁ। 8% কাম 3 বছৰত হোৱা বুলি মই মানে ছাইডত দেখা পাওঁ। আৰু বিভিন্ন ঠাইত যে লৈছে সেইবোৰ কাম কিমান? মই যিখিনি শুনিছোঁ পিৰধৰা জিপিৰ যিখিনি কাম লৈছে সেই একে ছেম কণ্ডিশ্যন, 8 to 10% কাম সম্পূৰ্ণ কৰিছে। আৰু বাকী মই শুনামতে সত্যমত্য ইমান নাজানো, এই কোম্পানীটো যিমান দূৰ কাম লৈছে কোনো কামতে তেখেতে মানে ছাকচেছফুল নহয়, আৰু কাম কমপ্লিট কৰা নাই। এনেকুৱা কোম্পানীৰ লাইচেঞ্চ আচলতে কি হেৰি কৰিব লাগে নেকি? মই আৰু এটা বিশেষ অনুৰোধ কৰিব বিচাৰিম, যিজন কোম্পানী, এই কোম্পানীটোক লাইচেন্সটো মোৰ মতে বেন কৰিব লাগে, কাৰণ এখেতে মানুহক প্ৰতাৰণাহে কৰে, মানুহক কোনো কোঅপাৰেট নকৰে, কামৰ লগত কোঅপাৰেট নাই। গতিকে মই মানে অসম চৰকাৰক অনুৰোধ জনাব বিচাৰিম যে এনেকুৱা ঠিকাদাৰৰ লাইচেন্সক কৰ্তন কৰি তেখেতক মানে মোৰ নাম ফয়জুল ইছলাম ভূঞা হয়। আচলতে এই কামটো ঠাইডোখৰৰ নাম কি? ঠাইডোখৰৰ নাম পিৰধৰা পাৰ্ট 2, আৰু স্কিমটো পিৰধৰা পাৰ্ট 2ৰে হয়। মোৰ দেউতাকক আহি ধৰিলে মণ্ডল অফিচৰ পৰা যে মাটিখিনি দিব লাগে, সেইকাৰণে মানে মাটিখিনি দি দিলে, আৰু ক'লে যে এটা পোষ্ট দিম আৰু কি। কিমান বছৰ আগতে? তো প্ৰায় 3 বছৰমানেই হ'ল, 2.5 বছৰ 3 বছৰমান হ'ল। তো দিলে, কামটো ষ্টাৰ্ট কৰোঁতে বৰিং কৰোঁতে 1.5 বছৰমান গুচি গ'ল। তাৰপিছত আৰু এতিয়ালৈকে যে কাম মানে কোনো কামৰ অগ্ৰগতি দেখা নাই। আৰু পিছত মই যদি কণ্ট্ৰেক্টৰক কেতিয়াবা কল কৰোঁ যে আপোনালোকে কামটো কিয় নকৰে বা কিয় মানে এনেকুৱা হৈ আছে, তেতিয়া কণ্ট্ৰেক্টৰে কয় যে আপুনি কোন হয়, আপুনি হুদাৰ কোন হয়, আপোনালোকে মাটি ডনেট কৰি দিছে মানে কি আপোনালোকৰ অধিকাৰটো শেষ। এতিয়া আমি যি মানে এনচাৰ দিব লাগে আমি অফিচত এনচাৰ দিম। আৰু কি কয় মানে কিবা দম দিয়ে নেকি? দম টাইপৰে কথা, কি আপোনাৰ প্ৰব্লেম কি, আপুনি শিৱানন্দ কিবা শুনা পাইছোঁ এনেকুৱা। আমি কোম্পানীটোৰ নাম? কোম্পানী নেটৱাৰ্ক সলিউশ্যন আছিলে, বহিৰাজ্যৰ বিহাৰৰ কোম্পানী এইটো। আৰু এই কণ্ট্ৰেক্টৰতো কেতিয়া আজিলৈকে অহা নাই, ছাইটত অহা নাই। কণ্ট্ৰেক্টৰৰ এছিষ্টেণ্ট কিছুমান আছে যে ছুপাৰভাইজাৰ, সেইবিলাকে আহে আৰু ফটো চটো মাৰি লৈ যায়। তাৰপিছত কি কৰে সেইটো আমি ক'ব নোৱাৰোঁ। কামটো কিমান পাৰ্চেণ্ট হৈছে? কামটো মামাই যেনেকৈ কৈছে 8%ৰ নিচিনাই হৈছে, বাকী হোৱা নাই। আপোনালোকে দেখাই পাই আছে বাউণ্ডাৰী ৱালৰ কামটো অলপখিনি কৰি, বাকী আৰু কৰা নাই। আৰু এই পঞ্চায়তত ভালেকেইটা কাম লৈছে? এই পঞ্চায়তত 5টা কাম লৈছে। ইফালে লতিবাৰী এটা আছে, টাপাটাৰী এটা আছে, বেহুলাপাৰা এটা আছে, আৰু ডুমুৰি এটা আছে। এইবিলাক কাম মানে শেষ কৰা নাই, এটাও শেষ পোৱা নাই। আৰু কিছুমানৰতো বৰিঙৰ বাহিৰে আৰু একো কাম কৰাই নাই। এতিয়া আপুনি চৰকাৰ বা প্ৰশাসনক কি অনুৰোধ জনাব? মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু বঙাইগাঁৱৰ মানে এক্সিকিউটিভ ইঞ্জিনিয়াৰ ডাঙৰীয়াক পাব্লিক হেল্থৰ এইটোৱে অনুৰোধ জনাওঁ যে ঠিকাদাৰৰ পৰা এই কথাটো জানক যে ইহঁতে যদি কাম কৰে অতি সোনকালে কৰক, নহ'লে নিজৰ কামটো বেলেগক হস্তান্তৰ কৰক। ইমান দিনে আপোনালোকে বিশুদ্ধ পানীৰ পৰা বঞ্চিত হৈ আছোঁ, গোটেই গাঁৱৰ মানুহে বঞ্চিত হৈ আছোঁ। গাঁৱৰ মানুহে মোকে সোধে যে কামটো কিয় নহয়। সেইকাৰণে মই ফোন কৰোঁ, কিন্তু মই ফোন ৰেছপন্সে নকৰে। কেয়াৰটেকাৰ হৈ আছিল? মই কেয়াৰটেকাৰ হিচাপে কাম কৰি আছিলোঁ।
মোৰ ফাদাৰ লেণ্ড অ'নাৰ